নমস্কাৰ। শ্ৰদ্ধাৰ কবি হৰেকৃষ্ণ ডেকাৰ কবিতা আলোক বৰ্ষৰ দূৰত্বত আবৃত্তি কৰিবলৈ লৈছোঁ জোনালী ডেকাই। অৰ্বুদ আলোক বৰ্ষৰ দূৰত্বত যদি এটা নতুন তৰাৰ জন্ম হয় আৰু তাৰ পোহৰ আহি পৃথিৱীত পৰেহি, কোনটো তাৰ প্ৰথম মুহূৰ্ত? আলোক বৰ্ষৰ দূৰত্বত তাৰ জন্ম হোৱা ক্ষণটো নে পৃথিৱীত তাৰ প্ৰথম পোহৰ পৰা মুহূৰ্তটো? কোনো গতিয়ে পোহৰৰ বেগক অতিক্ৰম কৰিব নোৱাৰে। তেন্তে পোহৰৰ গতিত সময় বন্দী হৈ আছে নেকি? ব্ৰহ্মাণ্ড জুৰি ঘূৰি সময়ে কেৱল আলোক গতিৰ গোলামী কৰে। পোহৰৰ বেগ পাৰ হ'ব নোৱাৰা সময় কি অসহায়, কিন্তু কি তাৰ ধ্বংস, কি তাৰ সৃষ্টি, কি কাল, ভূগোলে ভূগোলে কি তাৰ বুৰঞ্জী। মহানাদৰ সিপাৰত অন্ধকাৰত সময়ে কি কৰিছিল? আছিল নে তাত অতীত, বৰ্তমান, ভৱিষ্যত থোপ খাই বিন্দু হৈ? সময় নীৰৱ, উদাসীন, নিৰুত্তৰ, অথবা প্ৰশ্ন অৰ্থহীন, অবান্তৰ। হয়তো কেৱল শব্দৰ কৌতুক, সকলো উত্তৰ। হয়তো কেৱল শব্দৰ কৌতুক, সকলো উত্তৰ। ধন্যবাদ।